বিধানসভাৰ অধ্যক্ষ মাননীয় বিশ্বজিৎ দৈমাৰীৰ কোৱাৰ্টাৰত থকা 22টা এচিৰ কিমানটা কমিব? ঠিক তেনেকৈ মন্ত্ৰী বিধায়কৰ মানে কোৱাৰ্টাৰে থকা এই এচিৰ সংখ্যা কমিবনে? এই প্ৰশ্নটো এইকাৰণে কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিদ্যুতৰ বিল মানে নিয়ন্ত্ৰণৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰত্যেকে গমেই পাইছে যে এতিয়াৰ পৰা মন্ত্ৰী বিধায়ক বা শীৰ্ষ আমোলা বিষয়াৰ চৰকাৰী আৱাসগৃহৰ বিদ্যুতৰ বিল তেওঁলোকে নিজে দিব লাগিব, তেওঁলোকে নিজে পৰিশোধ কৰিব লাগিব। আৰু এই কথাটো এইকাৰণে কৰিছে যে সাধাৰণ মানুহৰ যাতে উপকাৰ হয়, বিদ্যুৎ ৰাহি হয় আৰু ৰাহি হোৱা বিদ্যুৎ যাতে সাধাৰণ জনতাই পাব পাৰে, এইকাৰণে এই প্ৰশ্নটো আমাৰ উত্থাপন হৈছে। এই যে মন্ত্ৰী বিধায়কে যে মাজতে প্ৰত্যেকে জানে যোৱা মাহত 2023 চনৰ এই জুন মাহতে বিশ্বজিৎ দৈমাৰীয়ে কৈছিল নহয় যে গৰম লাগিছে, বিদ্যুৎ নাই, গছৰ তলত জিৰাওক। অথচ সেই মাহটোতে তেওঁৰ কোৱাৰ্টাৰত যে 22টা এচি লগোৱা হৈছে, এই বাতৰিটো মানে সকলোতে প্ৰচাৰ হৈছিল, চৰ্চা হৈছিল। গতিকে সেইকাৰণে আমি সুধিছোঁ, মন্ত্ৰী বিধায়কৰ এচিৰ সংখ্যা কমিব নে নকমে, নে কুকুৰ মেকুৰীকৈ এচিতে ৰাখিব? এতিয়া ক'বলৈ সহজ, চমৎকাৰ সৃষ্টি কৰিবলৈ সহজ, কৰাটো বৰ টান। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো ভাল কথা কৈছে, ভাল বুলি মানুহে বাবা দিছে, সেই কথাটো কৰিবনে নকৰে? সেই কথাটো যদি সঁচাকৈ কৰে তেতিয়াহে কামত আহিব। কাৰণ মন্ত্ৰী বিধায়কসকলে চৰকাৰী ধন হৰাট কৰি কি ধৰণে বিভিন্ন অযথা যিটো নকৰিলেও নহয় তেনেকুৱা কাম কিছুমান কৰি আছে। গতিকে আমাৰ কথাটো ডিকেবি ফেক্টৰৰ স্পষ্ট কথা, মন্ত্ৰী বিধায়কে নিজৰ বিলটো দিয়ক আৰু তেওঁলোকৰ কোৱাৰ্টাৰসমূহত প্ৰিপেইড মিটাৰ লগোৱা হওক। যেনেকৈ সাধাৰণ জনতাক প্ৰিপেইড মিটাৰ লগাই কিবা জ্বলাকলা খুৱাইছিল নহয়, মাজতে হঠাৎ লাইনটো কাটা যায়, 200 টকা জমা দিয়ে, 300 টকা 400 টকা হয়, 10 দিনত শেষ হৈ যায়। ঠিক তেনেকৈ প্ৰিপেইড মিটাৰ লগোৱাৰ সাহস হ'বনে মন্ত্ৰী বিধায়ক বা শীৰ্ষ আমোলাৰ আৱাসগৃহসমূহত, চৰকাৰী আৱাসগৃহসমূহত? যদি কৰা হয় তেতিয়া মই আপোনালোকক বাবা দিম, নহ'লে এনেই কোৱা কথা, মুখৰ কথা। কাৰণ বিদ্যুৎ বিভাগক আটাইতকৈ বেছি বিল পৰিশোধ কৰিব বাকী আছে আপোনাৰ নিগম নিকায়ৰ কাৰ্যালয়সমূহে, পইচাই নিদিয়ে বছৰ ধৰি। চৰকাৰী পইচা চৰকাৰে দিয়ে, গতিকে তেওঁলোকৰ খৰচ কিহৰ? কুকুৰকো এচিত ৰাখে, মেকুৰীকো এচিত ৰাখে, 10টা 20টা 22টা এচি লাগে নেকি কওকচোন? আনকি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰতো বৃহৎ যিটো মানে কোৱাৰ্টাৰ, তেওঁৰ কাৰ্যালয়কে সামৰি ধৰি তাতো একাধিক মানে এচি আছে। গতিকে তেওঁ বাৰু ঠিক আছে, তেওঁৰ বিলটো দিব, বাকীবোৰক দিবলৈ বাধ্য কৰাব পাৰিবনে নোৱাৰে? আৰু এটা মন কৰিব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে যে আৰু ইয়াৰ ফলত বিদ্যুতৰ বিল ৰাহি হ'ব আৰু তাৰ কাৰণে সাধাৰণ উপভোক্তাৰ কামত আহিব। আৰু বিদ্যুৎ বিভাগক নিৰ্দেশ দিছে যাতে এই অহা 2025 চনৰ পৰা বিদ্যুতৰ মানে মাচুলটো 1 টকামানকৈ কমায় আৰু 26 চনত যাতে 50 পইচাকৈ বিদ্যুতৰ মিলটো কমে। এতিয়া আমি যদি কওঁ, আমাকতো আপোনালোকে নেতিবাচক বুলিয়ে ভাবিব। আমি যদি কওঁ এয়া 2026 চনৰ বিধানসভাৰ লক্ষ্য কৰিয়ে কোৱা কথাবোৰ কৈছে নেকি? কাৰণ 25ৰ পৰা এফেক্ট হ'ব 1 টকা, তাৰপিছত 26ত আৰু 50 পইচা বাবা ল'ব আৰু ভোট দিয়ক, এনেকুৱা কাৰবাৰ হ'ব নেকি? গতিকে এই কথাবোৰ বিচাৰ্য বিষয়। এতিয়া আমি ক'ব খোজা কথাটো হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে এই ব্যয় সংকোচনৰ কাৰণে এই ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে, আমি দুটামান অনুৰোধ কৰিব খুজিছোঁ। আমাৰ প্ৰথম অনুৰোধটো হ'ল, প্ৰত্যেকেই জানে এই বছৰৰে ফেব্ৰুৱাৰী মাহত মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ ব্যয়ৰ বাতৰি চাৰিওফালে প্ৰচাৰ হৈছিল, সৰ্বভাৰতীয় পৰ্যায়ৰ মানে সংবাদ মাধ্যমতো প্ৰচাৰ হৈছিল যে প্ৰায় 2.5 বছৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই হেলিকপ্টাৰ ব্যয়ৰ নামত 58 কোটি টকা ব্যয় হৈছে। আনকি তাৰ ভিতৰত তেওঁ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী বা অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্ৰী বিয়া খাবলৈ চৰকাৰী হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে, এনেকুৱা বাতৰি পৰিৱেশন হৈছিল। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যয় সংকোচন কৰিব হ'লে এইবোৰ বাদ দিব লাগিব। তেওঁৰ যিটো দীঘলীয়া কনভয়, সেই কনভয়টোত কেইখনমান গাড়ী কমাই দিয়ক। বিশেষকৈ গুৱাহাটী মহানগৰত ওৰ পৰা তলৈ গৈ থাকে যে বৃহৎ কনভয়টো লৈ, বাদ দিয়ক, গুৱাহাটী মহানগৰীৰ ভিতৰত কেইখনমান গাড়ী নিলেই হ'ল। গতিকে এনেকৈ যদি আপোনালোকে ব্যয় সংকোচন কৰে তেতিয়াহ'লে আমি ৰাজহৰ আশা কৰিব পাৰোঁ, নহ'লে মুখত কৈ থাকিলেতো নহ'ব। আনহাতে পেণ্ডেল নিৰ্মাণৰ নামত কোটি টকা ব্যয় কৰা হয়, কোটিৰ হিচাপত 2 কোটি 3 কোটি কিবা এটা আঁচনিৰ মানে ধন বিলাবৰ কাৰণেও পেণ্ডেল, আপোনাৰ নিয়োগ পত্ৰ বিতৰণ কৰিবলৈ পেণ্ডেল। অথচ তেওঁলোকে কি কয়, মানে ডিজিটেল যুগ, সকলোবোৰ অনলাইনত হ'ব, সকলোবোৰ মোবাইল এপছত হ'ব। এপইণ্টমেণ্ট লেটাৰবোৰ কিয় মোবাইল এপছত নিদিয়ে? মানুহেতো গমেই পায় যে আপোনালোকৰ দিনতে চাকৰি হৈছে, গতিকে চাকৰিৰ নিয়োগ পত্ৰ বিতৰণৰ বাবে কিয় কোটি টকা ব্যয় কৰিব লাগে? এইবোৰ নিয়ন্ত্ৰণ কৰক, এনেইতো আৰু ক'লেই নহ'ব কথাবোৰ।
আৰু বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জলৈ তলৈ যোৱাৰ প্ৰয়োজন নাই। এতিয়া ক্ৰিকেট খেল এখন হ'ব, তাৰো যদি পৰিস্থিতিৰ বুজ ল'বলৈ যায়, অযথা টকাৰো খৰচ, সময় নষ্ট হয়। বিভাগীয় বিষয়াসকলক দায়িত্ব দিয়ক, তেওঁলোকৰ পৰা প্ৰতিবেদন আপোনালোকে লওক, তেওঁলোকৰ পৰা ৰিপৰ্ট সংগ্ৰহ কৰক, কওক যে ভালকৈ কৰক। নিজে যোৱাৰ কি প্ৰয়োজন? এইটো চাব যায়, সেইটো চাব যায়। আপুনি চাব যোৱাৰ নামত আপোনাৰ পিছে পিছে কিমান কেইখন গাড়ী যায়, আৰু কিমান কেইখন গাড়ীত কিমান লাখ টকাৰ পেট্ৰল অপচয় হয়, নিজে চিন্তা কৰক। গতিকে এই কথাবোৰ যদি আপুনি ব্যয় সংকোচন সঁচা অৰ্থত কৰে, তেতিয়াহ'লেহে আমাৰ কামত আহিব, নহ'লে এনেই মুখৰ কথাত বেলেগ একো কামত নাহিব। আনহাতে আপোনালোকে কি কৰে, মন্ত্ৰী বিধায়কৰ কোৱাৰ্টাৰসমূহ মেৰামতিৰ নামত, সৌন্দৰ্য বন্ধনৰ নামত প্ৰতি বছৰে কোটি কোটি টকা ব্যয় কৰে। কিয়? ভাঙি আছে, পাতি আছে, ভাঙি আছে, পাতি আছে। সেইবোৰ ব্যয় সংকোচন কৰক, সেইবোৰ নিয়ন্ত্ৰণ কৰক, তেতিয়াহে কথা ক'লে ভাল লাগিব। এনেই বিদ্যুৎ বিল তাকো 2025 চনত 26 চনত 50 পইচাকৈ কমাব, মন্ত্ৰী বিধায়কসকলে নিজৰ বিল নিজে পৰিশোধ কৰিব। এইবোৰ এনেই থাপ্পাবাজি ধৰণৰ কথা। গতিকে আমি আশা কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কৈছে সেইধৰণে কাম কৰিব। আৰু আমি এইটো আশা কৰিম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সঁচাকৈ যদি ৰাজহৰ স্বাৰ্থত অকণমান নিয়ন্ত্ৰিত কৰিব খোজে চৰকাৰখনক ব্যয়ৰ ক্ষেত্ৰত, তেতিয়াহ'লে এই পদক্ষেপবোৰ গ্ৰহণ কৰক। অযথা য'তে ত'তে খৰচ নকৰিব। চমৎকাৰ সৃষ্টি কৰিবৰ নামত, বিজ্ঞাপন প্ৰচাৰৰ নামত হোৱাই নোহোৱাই অলৈ তলৈ যি টি কৰে, এক ধৰণৰ যি টি কৰি বহুত টকা বৰবাদ কৰা হয়। আৰু ক'ত কেনেকৈ বৰবাদ কৰা হয় আমি নক'লোঁ, আপোনালোকে বুজি পায়, প্ৰত্যেকেই বুজি পাইছে। কেনেকৈ চৰকাৰী অনুষ্ঠান এটাক দলীয় কাম কাজলৈ পৰ্যবেক্ষিত কৰি দলীয় কাম কাজৰ সফলতাৰ নিৰ্দেশনা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ গৈ কি ধৰণে কাম কৰি আহিছে দেখিছেই প্ৰত্যেকে। গতিকে আমাৰ DKBৰ স্পষ্ট কথা, এই কামবোৰ হাতে কামে কৰা উচিত, নহ'লে অসমখন শেষ। 1.5 লাখ কোটি টকাৰ ধাৰ, 1.5 লাখ কোটি টকা। গতিকে এই ধাৰৰ ডুব গৈ থকা অসমখনত প্ৰতিদিনেই দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি আপোনালোকে যদি ভাবিছে উন্নয়ন হৈছে, তেতিয়াহ'লে মিছা কথা নহয়, কিন্তু উন্নয়ন হোৱা নাই। য'ত সাধাৰণ জনতাই ত্ৰাহি মধুসূদন সুঁৱৰিব লগা হৈছে, য'ত সাধাৰণ জনতাই দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ বৰ্ধিত মূল্য বৃদ্ধিৰ কাৰণে ৰামনাম ল'বলৈ বাধ্য হৈছে, এনেকুৱা বহুত লোক আছে য'ত ঔষধৰ দাম বৃদ্ধিৰ বাবে চিকিৎসকে নেদেখুৱাই ভিতৰে অসুখ লৈ মৰি আছে। তাৰপিছত আপোনালোকে এই ধৰণৰ উন্নয়নৰ কথা কৈ, এই ধৰণৰ শ্লোগান, এই ধৰণৰ বিজ্ঞাপন কৈ যদি ঋণ লৈয়ে থাকে, আৰু চৰকাৰী খৰচত যদি আপোনালোকৰ চৰকাৰী মন্ত্ৰী বিষয়া আমলাসকলে হোৱাই নহয় ব্যাপক 2খন হাতেৰে ধন খৰচ কৰি থাকে, কেনেকৈ উন্নতি হ'বহে? সাধাৰণ জনতা মৰিবই। গতিকে সাধাৰণ জনতাক অকণমান সকাহ দিবৰ বাবে এই ৰজা ঘৰীয়াই বিশেষকৈ মন্ত্ৰী বিধায়কসকলে ব্যয় সংকোচন কৰক, নিজকে নিয়ন্ত্ৰণ কৰক। নিজকে এইকাৰণে নিয়ন্ত্ৰণ কৰক, অসমৰ অৱস্থা সঁচাকৈ বেয়া, 1.5 লাখ কোটি টকা ধাৰ কোনে পৰিশোধ কৰিব, ক'ৰ পৰা পৰিশোধ কৰিব? পৰিশোধৰ কোনো উৎস নাই। গতিকে আজি এইখিনি কথাই ক'লোঁ। গতিকে আমি আশা কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কৈছে সেয়া কাম কৰি দেখুৱাওক। ধন্যবাদ।